নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল শিক্ষা সেতু পোৰ্টেলত এটা বিশেষ আপডেট আহিছে যি আপডেটটো মই আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ ছাৰ বাইদেউসকল যেহেতু আমাৰ আগন্তুক ইলেকশ্যন ট্ৰেইনিং হ'বলগীয়া আছে বা ইলেকশ্যন ডিউটি আমাৰ হ'বলগীয়া আছে গতিকে আমি শিক্ষা সেতু পোৰ্টেলত এই ইলেকশ্যন ডিউটি বা ইলেকশ্যন ট্ৰেইনিংটো আমি কেনেকৈ দেখাম বা তাৰ লগতে আমি আমাৰ কেতিয়াবা অডি ল'বলগীয়া হয় বা কেতিয়াবা আমাৰ হাফ ডেৰ কাৰণে আমি ছুটি ল'ব লগা হয় বা হাফ ডে মিটিং বা ফুল ডে মিটিং আমাৰ কেতিয়াবা থাকে বা কেতিয়াবা আমাৰ হিয়াৰিঙৰ কাৰণে আমাৰ ছুটি ল'ব লগা হ'ব পাৰে গতিকে ছাৰ বাইদেউসকল শিক্ষা সেতু পোৰ্টেলত এই অপশ্যনসমূহ নতুনকৈ আহিছে বা এই ছুটিসমূহ নতুনকৈ এড কৰা হৈছে গতিকে শিক্ষা সেতু পোৰ্টেলৰ এই আপডেটখিনি আপোনালোকৰ মাজত মই আজি শ্বেয়াৰ কৰিম গতিকে ছাৰ বাইদেউসকল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব কিয়নো আজিৰ ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলগীয়া আছে যেহেতু আমাৰ আগন্তুক এপ্ৰিল মাহৰ পৰাই শিক্ষা সেতু সম্পূৰ্ণ কাৰ্যকৰী হ'বলগীয়া আছে বা আপোনালোকে যদি কেতিয়াবা এবসেন্ট থাকে কিন্তু আপোনালোকৰ শোকসো আহিব পাৰে বা আপোনালোকৰ সিলাৰিও কাট খাব পাৰে গতিকে বহুতো গুৰুত্বপূৰ্ণ হ'বলগীয়া আছে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি চেনেলটোত নতুন আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ছাৰ বাইদেউসকল আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব ক্ৰোম ব্ৰাউজাৰ বা গুগলত আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত গৈ ইয়াতে সাৰ্চ বাৰত ক্লিক কৰিব আৰু ইয়াতে লিখিব শিক্ষা সেতু assam.gov.in এইটো আপোনালোকৰ যোনটো লিংক পাব এই লিংকটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত এনেধৰণৰ ইণ্টাৰফেচ দেখা পাব আৰু এনেধৰণৰ ইণ্টাৰফেচ দেখাৰ পাছত আপোনালোকে নিজৰ স্কুলৰ ইউডাইছ কোডটো দি দিব আপোনালোকে নিজৰ বিদ্যালয়ৰ ইউজাৰ কোড দি দিব পাছৱৰ্ড দি দিব ডিষ্ট্ৰিক্ট দি দিব আৰু কেপচাৰটো দি দিব এনেধৰণে আপোনালোকে দিয়াৰ পাছত আপোনালোকে জাষ্ট লগইনত আপোনালোকে ক্লিক কৰিব লগইনত ক্লিক কৰাৰ লগে লগে এনেধৰণে এটা বিশেষ মেইন ড্যাশবোৰ্ড খোল খাব স্কুলখনৰ আৰু সেই ড্যাশবোৰ্ড খোল খোৱাৰ পাছত আপোনালোকে এনেধৰণৰ অপশ্যনবোৰ দেখা পাব আপোনালোকে কি কৰিব লেফ্ট কৰ্নাৰত দেখা পাইছে এটা অপশ্যন দেখা পাইছে আপোনালোকে তিনিটা আঁচ দেখা পাইছে আপোনালোকে এই তিনিটা আঁচত আপোনালোকে ক্লিক কৰিব তিনিটা আঁচত ক্লিক কৰাৰ পাছত এনেধৰণৰ দেখা পাব যে ড্যাশবোৰ্ড স্কুল মেনেজমেণ্ট টিচাৰ এণ্ড ষ্টাফ ষ্টুডেণ্ট মেনেজমেণ্ট এটেণ্ডেঞ্চ মেনেজমেণ্ট একাডেমিক এনেধৰণৰ অপশ্যনবোৰ দেখা পাব ইয়াৰ পাছত আপোনালোকে জাষ্ট কি কৰিব টিচাৰ এণ্ড ষ্টাফ যোনটো অপশ্যন দেখা পাইছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এনেধৰণৰ বহু কেইটামান অপশ্যন দেখা পাব টিচাৰ এণ্ড ষ্টাফ লিষ্টিং টিচাৰ এণ্ড ষ্টাফ ৰেজিষ্ট্ৰেশ্যন ইনএক্টিভ টিচাৰ ষ্টাফ লিষ্টিং এনেধৰণৰ বহু কেইটামান অপশ্যন দেখা পাব আপোনালোকে তললৈ আহি যাব তললৈ আহি যোৱাৰ পাছত ইয়াত আপোনালোকে দেখা পাব যে ষ্টাফ এবচেণ্ট ৰিজন আপডেশ্যন যোনটো দেখা পাইছে যে ষ্টাফ এবচেণ্ট ৰিজন আপডেশ্যন এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নেক্সট এটা পেজ খোল খাব এই পেজটোত আপোনালোকে দেখা পাব যে ষ্টাফ এবচেণ্ট ৰিজন আপডেশ্যন এই পেজটোত আপোনালোকে কি কৰিব ৰাইট কৰ্নাৰত দেখা পাইছে আপডেট ৰিজন যোনটো অপশ্যন দেখা পাইছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এনেধৰণৰ অপশ্যনটো দেখা পাইছে যে আপডেট এবচেন্স ৰিজন এই অপশ্যনটোত আপোনালোকে ষ্টাফ বুলি দেখাই আহিছে আপোনালোকে ষ্টাফৰ ঠাইত আপোনালোকে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পাছত যিমান ষ্টাফ আছে গোটেইখিনি ষ্টাফৰ নাম আহি যাব আপোনালোকে যিজন ষ্টাফে সেইদিনা ছুটি ল'ব বা বিদ্যালয়ত এবচেণ্ট থাকিব তাৰ ৰিজনটো আপোনালোকে ইয়াতে দিব লাগিব এতিয়া বৰ্তমান হৈছে নামটো দি দিয়াৰ পাছত আপোনালোকে ফ্ৰম ডেট অৰ্থাৎ কেতিয়াৰ পৰা সেই মানুহজনে বা সেই টিচাৰজনে বা শিক্ষক বা শিক্ষয়িত্ৰীজনে ছুটি ল'ব বিচাৰিছে ডেটটো আপোনালোকে দি দিব কোন তাৰিখত আপুনি বা কি কামৰ কাৰণে যাব সেইটো আপোনালোকে ডেটটো দি দিব ধৰি লওক 16 মাৰ্চত তেওঁ স্কুললৈ নাহে তেতিয়াহ'লে 16 মাৰ্চত ধৰি লওক এদিনৰ কাৰণে আছে যদি কিমান ডেটৰ পৰা কিমান ডেট আপোনালোকে ডেটৰ পৰা যদি দুদিনৰ কাৰণে হয় তেতিয়াহ'লে 16 আৰু 17 ডেটটো দি দিছোঁ ডেটটো দি দিয়াৰ পাছত ধৰি লওক এতিয়া এবচেন্স ৰিজন কিহৰ কাৰণে বিদ্যালয়লৈ শিক্ষক বা শিক্ষয়িত্ৰীজন বিদ্যালয়লৈ নাহে সেই ৰিজনটো দি দিয়ে এবচেন্স ৰিজন ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পাছত চাওক ইয়াতে ট্ৰেইনিং ইলেকশ্যন ডিউটি অডি মিটিং হাফ ডেৰ কাৰণে মিটিং ফুল ডে হিয়াৰিং চেঞ্চাছ ডিউটি এক্সামিনেশ্যন ডিউটি আপোনালোকৰ ইয়াৰ ভিতৰত যিকোনো এটা আপোনালোকৰ যোনটো আপোনাৰ যদি ধৰক ইলেকশ্যন ডিউটিৰ কাৰণে যাব তেতিয়াহ'লে আপোনালোকে ইলেকশ্যন ডিউটিত ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে চাওক এনেধৰণে আহি গৈছে ইয়াৰ পাছত আপোনালোকে আপলোড ডকুমেণ্ট আপোনালোকে যিটো ডকুমেণ্ট আপোনালোকৰ ইলেকশ্যন ডিউটিৰ কাৰণে আহিছে সেই ডকুমেণ্টছটো আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব আপলোড ডকুমেণ্টত ইয়াতে ক্লিক কৰাৰ লগে লগে এনে অপশ্যনবোৰ দেখা পাব যে কেমেৰা আহি যাব আৰু কেমেৰাত আপোনালোকে যেতিয়া ক্লিক কৰিব ক্লিক কৰি আপোনালোকে নিজৰ যোনটো ইলেকশ্যন ডিউটিৰ মানে লেটাৰ আহিছে সেই লেটাৰখন আপোনালোকে ক্লিক কৰিব ক্লিক কৰি আপোনালোকে জাষ্ট ছাবমিট বটন দেখা পাইছে এই ছাবমিট বটনটোত আপোনালোকে ক্লিক কৰি দিব ছাবমিট বটনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ছাকচেছফুল হৈছে বুলি দেখা পাব তো ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় বুজি পাইছে কথাখিনি তো আপোনালোকে এনেধৰণে আপোনালোকৰ যি ট্ৰেইনিংসমূহ হয় এই ট্ৰেইনিংসমূহ আপোনালোকে শিক্ষা সেতু পোৰ্টেলত দেখুৱাবলৈ সক্ষম হ'ব তো ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় বুজি পাইছে ইয়াৰ পাছত আপোনালোকে শিক্ষা সেতুৰ আৰু যেনে লিভ এপ্লাই আপোনালোকে কেনেধৰণে কৰিব লিভ এপ্ৰুভ কেনেকৈ কৰিব অৰ্থাৎ বৰ্তমান শিক্ষা সেতু পোৰ্টেলত লিভ লোৱাৰ আগতে কিন্তু আপোনালোকে লিভ এড কৰিব লাগে আপোনালোকে এই লিভটো কেনেকৈ এড কৰিব আৰু লিভটো আপোনালোকে কেনেকৈ এপ্ৰুভ কৰিব তাৰপিছত MDM ৰিলেটেড যেনে আমাৰ MDMত যে কেনেকৈ মেছেজ পঠাব লাগে আৰু কেনেকৈ আপোনাৰ মেছেজ পঠোৱাৰ পাছত আপুনি কেনেকৈ চেক কৰিব লাগে
আৰু শিক্ষা সেতু পোৰ্টেলত আপুনি ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণে প্ৰমোশ্যন কৰিব কেনেধৰণে ড্ৰপ বক্সত দিব আৰু কেনেধৰণে ৰিপিটাৰ্ছসকলক আপোনালোকে দেখুৱাব ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই গোটেইখিনি লিংক দি দিম আপোনালোকে ডেছক্ৰিপশ্যনত গৈ আপোনালোকে ক্লিক কৰি লিংকসমূহ ক্লিক কৰি আপোনালোকে গোটেইখিনি চাব পাৰিব আৰু নিজৰ বিদ্যালয়ৰ ডাটাখিনি আপোনালোকে আপলোড কৰিব পাৰিব তো ছাত্ৰসকল আশা কৰিছোঁ আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে আজিৰ ভিডিঅ'টি ইয়াতে সামৰি মাৰিছোঁ আপোনালোকে এনেধৰণৰ ভিডিঅ'বোৰ সদায় পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব ধন্যবাদ সকলোকে